মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 10 মেথছৰ 13.1 এটা কোৱেশ্চন নম্বৰ 4 আলোচনা কৰিম আৰু আজি যেটো কোৱেশ্চন আলোচনা কৰিব যাই আছো এই কোৱেশ্চনটো 2024 ৰ হ'বলগীয়া যেটো ফাইনাল এক্সাম আছে এটো এই কোৱেশ্চনটো আহাৰ চান্স অত্যন্ত বেছি আছে তো আমি এই কোৱেশ্চনটো পলম নকৰি স্টাৰ্ট কৰো তো তোমাক কৈছে 7 সেন্টিমিটাৰ কাটযুক্ত এটা ঘনকীয় টুকুৰাৰ উপৰভাগ এটা অৰ্ধগোলকে আগুৰি আছে তো অৰ্ধগোলকটোৰ ব্যাস কিমান হ'ব পাৰে গোটা বস্তুৰ পৃষ্ঠগালি নিৰ্ণয় কৰা তো প্ৰথমতে তোমাক কৈছে অৰ্ধগোলকটোৰ ব্যাস কিমান হ'ব পাৰে তো যেহেতু এটা ঘনকৰ 6টা পিঠি থাকে তাৰ উপৰভাগ যেটো আছে উপৰৰ পিঠি তাতে এটা ঘনকে আগুৰি আছে তো ঘনক যেতিয়া ৰাখা হ'ব তেতিয়া কি হ'ব ঘনকৰ যেটো তোমাৰ ভূমি যেটো পাৰ্ট হ'ব এই ভূমি পাৰ্টটো গোটেইখিনি এটা পৃষ্ঠটোৱে কভাৰ কৰি ল'ব তেনেহলে এটা ঘনকৰ যেটো বাহু দৈৰ্ঘ্য হ'ব হেতুৱে হ'ব এই অৰ্ধগোলকৰ ব্যাস তো তেনেহলে আনসাৰটো কিমান হ'ব ইয়াৰ প্ৰথম পাৰ্টৰ আনসাৰটো হ'ব যে অৰ্ধগোলকৰ সৰ্বোচ্চ ব্যাস কিমান হ'ব পাৰে অৰ্ধগোলকৰ সৰ্বোচ্চ ব্যাস হ'ব পাৰে এই ঘনকৰ বাহু দৈৰ্ঘ্য তেনেহলে এটা লিখিব পাৰো আমি যে অৰ্ধগোলকটোৰ সর্বোচ্চ ব্যাস হ'ব পাৰে অনুমান 7 সেন্টিমিটার তো এবাৰ আমি অৰ্ধগোলকৰ ব্যাসটো ওলাই লৈছো তো এবাৰ ইয়াৰ পৰা কি কৈছে তোমাক গোটা বস্তুটোৰ পৃষ্ঠগালি নিৰ্ণয় কৰা তো গোটা বস্তুৰ পৃষ্ঠগালি উলাবলৈ হলে তোমাকটো কি কৰিব লাগিব প্ৰথমতে তুমি এই ঘনক যেটো আছে এই ঘনকৰ মুঠ পৃষ্ঠগালি উলিয়াব তো ঘনকৰ মুঠ পৃষ্ঠগালি উলাই তাৰ পিছত তুমি কি কৰিব লাগিব এই যেটো অৰ্ধগোলক তাৰ ওপৰত আছে তাৰ বক্ৰ পৃষ্ঠগালি উলাব লাগিব আৰু এবাৰ কি কৰিব লাগিব বক্ৰ পৃষ্ঠগালি উলাই এটো মুঠ তোমাৰ ঘনকৰ পৃষ্ঠগালিৰ লগত যোগ কৰি এইবাৰ কৰিব লাগিব কি যেটো অৰ্ধগোলক যেটো ৰাখা হৈছে তাৰ যেটো ভূমি আছে এই ভূমিটো বৃত্তাকৃতিৰ হয় এই ভূমিৰ কালিটো এই গোটেইখিনিৰ পৰা মাইনাস কৰি দিব লাগিব তেনেহলে আমাৰ শুদ্ধ উত্তৰটো আহিছে আমি পলম কৰি এর গোটেইখিনি আনসারটো কৰি আছো এবাৰ ওপৰলৈ লিখি আছো আমি এর পিছত আমি কি কৰিম তোমাক দিয়া আছে কি এটা হল 1 নম্বৰ পাৰ্ট ফাৰ্স্ট পাৰ্ট এটো কিমান হ'ব পাৰে গৈছে এটো ফাৰ্স্ট পাৰ্ট হৈ গল তে এতিয়া ঘনকৰ মুঠ পৃষ্ঠগালি ঘনকৰ মুঠ পৃষ্ঠগালি সমান কিমান হ'ব 6l স্কয়ার 6l স্কয়ার তো l এর মানটা কিমান দিয়া আছে 7 সেন্টিমিটার দিয়া আছে তো লিখি দিয়া 6 into 7 স্কয়ার তো এখানে করার পিছত কিমান হলো 6 into 49 তো পূরণ করলে কিমান হলো 6 9 গুণ 54 4 আর থেকে কিমান 5 6 7 24 আর 5 কিমান হলো 29 সেন্টিমিটার স্কয়ার এটা হল তোমার ঘনকৰ মুঠ পৃষ্ঠগালি হল এবার ঘনকৰ মুঠ পৃষ্ঠগালি যদি ওলাইছে এবার অর্ধগোলক যেটা আছে অর্ধগোলকৰ বক্র পৃষ্ঠগালি ওলাইলো তো অর্ধগোলকৰ বক্র পৃষ্ঠগালি অর্ধগোলকৰ বক্র পৃষ্ঠগালি সমান কিমান হ'ব 2 পাই r স্কয়ার এবার মানখিনি বহাই দিলে হল 2 পাই মান কিমান 22/7 আর মান কিমান ওলাইছে আমাৰ এটা আর মান ওলা নাই ব্যাস ওলাইছে কিমান 7 সেন্টিমিটার তো ব্যাসৰ কিমান হ'ব 7/2 into 7/2 এবার কাটাকাটি কৰিলে হল 2 2 ক্যান্সেল 7 7 ক্যান্সেল 2 যাব কিবার 11 বার তো 11 তে যদি আমি 7 পূরণ করি 77 সেন্টিমিটার স্কয়ার এটা আমি পাই গেল এবার আমি কি করি অর্ধগোলকৰ ভূমিৰ কালি ওলাম তো অর্ধগোলকৰ ভূমিৰ কালি কিমান হ'ব আকৌ অর্ধগোলকৰ ভূমিৰ কালি ভূমিটো বৃত্তাকৃতিৰ হয় তো এটা হ'ব বৃত্তৰ কালিৰ লগত একে হ'ব
ভূমিৰ কালি সমান সমান কিমান হ'ব পাই r স্কয়াৰ তুমি ভূমিৰ কালিটো পাই গৈছো এবাৰ মানখিনি বহাই দিম এবাৰ এতে এখিনি লিখিলো আগত এবাৰ কি হ'ব ভূমিৰ কালি এটো কন্টিনিউ কৰিবা এতে তো পাইৰ মান কিমান 22/7 আৰু মান কিমান হ'ব 7/2 ইনটু 7/2 কাটাকাটি কৰা 11 হাত হাত ক্যান্সেল এবাৰ কি হ'ব ওপৰত 7 দিয়ে 11 পূৰণ কৰিলে কিমান হ'ব 77/2 এইটো হ'ব তোমাৰ ভূমিৰ কালি সেন্টিমিটার স্কয়ার এবাৰ এইখিনি কৰাৰ পিছত আমাক যেটো কৈছে যে গোটা বস্তুটোৰ মুঠ পৃষ্ঠকালি এটা মিলাই লম এবাৰ এইখিনি মুছে দিলো এবাৰ হ'ব কি এতিয়া গোটা বস্তুটোৰ মুঠ পৃষ্ঠকালি মুঠ পৃষ্ঠকালি কিমান হ'ব এটা প্ৰথমতে আমি লিখিম কি ঘনকৰ মুঠ পৃষ্ঠকালি ঘনকৰ মুঠ পৃষ্ঠকালি যোগ অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি বিয়োগ অৰ্ধগোলকৰ ভূমিৰ কালি এবাৰ আমি মানখিনি বহাই দিম এতে তলত আমাৰ ঠাই নহব ওপৰত আমি লিখি আছো এটো ইয়াৰ পৰা কন্টিনিউ কৰিবা এটো এই সমান চিহ্নটো মই এতে দি আছো এটো কিমান হ'ব প্ৰথমতে ঘনকৰ মুঠ পৃষ্ঠকালি কিমান আছিল 294 প্লাস অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি কিমান আছিল 77 এটো প্লাস কৰি যিমান হয় ইয়াৰ পৰা এই ভূমিৰ কালিটো মাইনাস কৰি দিব লাগিব 77/2 এবাৰ এখিনি প্লাস কৰি দিয়া 7 and 4 প্লাস কৰিলে কিমান হ'ব 11 1 remain 1 7 plus 9 16 and 1 17 7 remain 1 2 and 1 3 371 minus 77/2 এবাৰ আমি কি কৰিম ইয়াৰ লসাগু লম ইয়াৰ লসাগু লম কিমান হ'ব 2 2 দিয়ে এবাৰ পূৰণ কৰা 2 এর গুণ 2 2 হাত গুণ 14 4 হাতে গেল কিমান 1 2 3 গুণ 6 আর একে হাত মাইনাস কিমান হ'ব 77 এবাৰ কি কৰা এটো মাইনাস কৰি দিয়া 12 পৰা হাত গেলে কিমান থাকে 5 এতে কি হ'ব 13 13 পৰা হাত বাদ দিলে কিমান থাকিব 6 এতে কিমান হ'ব 6 থাকিব তল থাকিব 2 হৰণ কৰিলে কিমান আহিব आंसर 2 যাব 6 এর মাজত 3 বার 2 যাব 6 এর মাজত 3 বার 2 যাব 5 এর মাজত কি বার 2 বার বাকি থাকে কিমান 1 এটা পয়েন্ট দিয়াৰ লগে লগে এটা 0 আহিব তো 2 5 গুণ 10 তো 332.5 সেন্টিমিটার স্কয়ার তো এইটা आंसर এটা হল তোমার এক্সারসাইজ 13.1 এর কোশ্চেন নাম্বার 4 সলিউশন তো এইখন অনুশীলনীত বহুত কেইটা কোশ্চেন আছে তার ভিতৰত যিখিনি লৈকে কৰা হৈছে আজিলৈকে যিখিনি পাঠ কৰা হল সেইখিনিয়ে হল ইম্পৰ্টেন্ট সেইখিনি কৰিলে হৈ যায় বাকিখিনি কৰিব নালাগে এটলিষ্ট তো তার ভিতৰত এইটো আহাৰ চান্স বেছি আছে এইটো 2024 যেটো ফাইনাল পৰীক্ষা হ'ব তাতে আহাৰ চান্স বেছি আছে তো আমাৰ আজিলৈ 13.1 ক্লিয়াৰ তো আমি পৰৱৰ্তী ভিডিঅ'ত 13.2 কোশ্চেন কেইটা আলোচনা কৰিম তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা কমেন্ট কৰিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি এনেকুৱা ভিডিঅ' পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা